Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠাত স্বাগতম জনাইছোঁ। আমি আজি এই ইউটিউব চেনেলত হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যনৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলোঁ যে ইয়াৰ 2012 আমি কোৱেশ্যন নাম্বাৰ 1 ৰ ওপৰত ডিসকাস কৰিছিলোঁ, হয়নে? আজি আমি তাক কন্টিনিউ কৰিম। এটো আমাৰ পাৰ্ট 3 হ'ব। ঠিক আছে? আমাক কি কৈছে যে 2012 এক নম্বৰ কোৱেশ্যনৰ যিবা আমাৰ আজি ষ্টাৰ্ট হ'ব। এতিয়া আমাৰ যি কোৱেশ্যনটো কি কৈছে যে ৰাইট ডাউন দি বায়ট-সাভাৰ্ট ল ইন ভেক্টৰ ফৰ্ম। ঠিক আছে, মানে কি আমাক বায়ট-সাভাৰ্ট লটো কি কৰিব লাগিছে ভেক্টৰ ফৰ্মত লিখিবলৈ কৈছে। ঠিক আছে, এতিয়া আমি জানো যে কি আমাৰ বায়ট-সাভাৰ্ট লটো কি আছিল, লিখি লওঁ প্ৰথমতে আনসাৰ লিখি লোৱা। বায়ট-সাভাৰ্ট ল কি হ'ব আমাৰ states that the magnetic field due to a small current carrying element is কি হ'ব আমাৰ কি আছিল যেনেকৈ আমাৰ কাৰেন্ট কেৰিং এনে কন্ডাক্টৰ ডাল আছিল হয়নে, এফালে কি গৈছিল আমাৰ কাৰেন্ট গৈছিল আই, আৰু ইয়াত আমি কি ধৰিছিলোঁ আমি এটা স্মল কাৰেন্ট কেৰিং এলিমেন্ট ধৰিছিলোঁ। এডোখৰতে ধৰিলা তুমি কি ডিএল হিচাপে, মানে কি ইয়াৰ লেংথটো হ'ব কি কাৰেন্ট কেৰিং এলিমেন্ট যেহেতু স্মল, ইয়াৰ আমাৰ লেংথটো ধৰিলোঁ আমি ডিএল। ঠিক আছে, আৰু কি কৈছিলোঁ আমি এটা পইণ্ট লৈছিলোঁ হয়নে, এই পইণ্ট এডোখৰত তুমি পি হিচাপে ধৰি লোৱা। ঠিক আছে, আৰু ইয়াৰ পৰাটো কি হ'ব আমাৰ ৰেডিয়াছ ভেক্টৰ হ'ব, মানে কি ডিষ্টেন্সটো হ'ব বা পজিশ্যন ভেক্টৰ হ'ব। ঠিক আছে, আমাৰ ইয়াত কি বুজিছিলে যে আমাৰ এডোখৰত মেগনেটিক ফিল্ড ডিবি। ঠিক আছে, এতিয়া আমাৰ কি হ'ব মেগনেটিক ফিল্ডটো কি আছিলে আমাৰ, আৰু এডোখৰ কি আছিলে আমাৰ এই এংগুলটো থিটা। ঠিক আছে, মানে কি ডিএল আৰু পি মাজতো কি আমাৰ এংগুলটো কি আমাৰ থিটা হ'ব। ঠিক আছে, এতিয়া আমাৰ কি আছিলে যে আমাৰ মেগনেটিক ফিল্ডটো কিহৰ প্ৰপৰ্চনেল আছিলে, কাৰেণ্টৰ প্ৰপৰ্চনেল আছিলে, আকৌ এই লেংথটো প্ৰপৰ্চনেল আছিলে। ঠিক তেনেকৈ কি আছিলে আমাৰ এই এংগুলটোৱে কি কৈছিলে যিটো চাইন এংগুল কৰিছিলে তাৰ প্ৰপৰ্চনেল আছিলে, আৰু কি আছিলে আমাৰ ইনভাৰ্সলি প্ৰপৰ্চনেলটো কি আছিলে আমাৰ এই ডিষ্টেন্সটো আছিলে হয়নে। এতিয়া সেইটোক আমি কেনেকৈ লিখিম যে ডি বি ইকুৱেল টু আমাৰ কি আছিলে যে মিউ নট ডিভাইডেড বাই 4 পাই আই ডি এল সাইন থিটা ডিভাইডেড বাই আমাৰ কি আছিলে আৰ স্কোৱাৰ হয়নে। আমি ফাইনেল এইটো পাইছিলোঁগৈ মেগনেটিক ফিল্ডটো। ঠিক আছে, এতিয়া কি কৈছে আমাক ইয়াক ভেক্টৰ ফৰ্মত লিখিবলৈ কৈছে। এতিয়া ইয়াক যদি আমি ভেক্টৰ ফৰ্মত লিখোঁ কি হ'ব, আমি জানো যে কি মেগনেটিক ফিল্ডটো আমাৰ কি হয় এটা ভেক্টৰ কোৱান্টিটি হয় হয়নে। সেইকাৰণে আমি লিখি লওঁ যে কি ইন ভেক্টৰ ফৰ্ম কি হ'ব আমাৰ ভেক্টৰ ফৰ্ম ডি বি। ঠিক আছে, ইকুৱেল ইয়াত কি হৈছে আমাৰ এইখিনি মাল্টিপ্লাই হৈছে। ঠিক আছে, এইটো কনষ্টেণ্ট। আৰু এতিয়া কি হ'ব আমি জানো যে কি যেতিয়া আমাৰ দুটা ভেক্টৰ কি কৰোঁ মাল্টিপ্লাই কৰোঁ তেতিয়া যদি আমাৰ আনচাৰটো কি আহে এটা ভেক্টৰ আহে, তেতিয়া আমি তাক কি কৰিব লাগে, আমি জানো যে কি যেতিয়া আমি ভেক্টৰ মাল্টিপ্লিকেশ্যন পঢ়িছিলোঁ তেতিয়া আমি কি গম পাইছিলোঁ যে আমি যেতিয়া দুটা ভেক্টৰ মাল্টিপ্লাই কৰোঁ হয় আমাৰ কি হ'ব ভেক্টৰকেইটা ডট প্ৰডাক্ট, যদি আনচাৰটো কি হ'ব আমাৰ মানে যেতিয়া আমি ভেক্টৰ দুটা কি কৰোঁ মাল্টিপ্লাই কৰোঁ যদি আমাৰ আনচাৰটো কি হয়, বা তুমি ধৰি লোৱা তুমি এ ভেক্টৰ আৰু বি ভেক্টৰ কি কৰিলা তুমি মাল্টিপ্লাই কৰিলা। ঠিক আছে, তুমি ইয়াৰ যদি আনচাৰটো কি পোৱা এটা স্কেলাৰ পোৱা চি। ঠিক আছে, আৰু কি হ'ব আমাৰ এই ভেক্টৰ দুটা মাল্টিপ্লাই কৰি আমাৰ কি আহে এটা ভেক্টৰো আহে। ঠিক আছে, এতিয়া কি হয় যেতিয়া আমি দুটা ভেক্টৰ মাল্টিপ্লাই কৰি এটা স্কেলাৰ পাওঁ, স্কেলাৰ কোৱান্টিটি পাওঁ, তেতিয়া আমাৰ কি হ'ব আমি এই মাল্টিপ্লিকেশ্যনটো কি বুলি কওঁ ডট প্ৰডাক্ট বুলি কওঁ। ঠিক আছে, আৰু কি হ'ব আমি যে কি কৰোঁ যেতিয়া আমি দুটা ভেক্টৰ মাল্টিপ্লাই কৰি যদি আনচাৰটো এটা ভেক্টৰ পাওঁ তেতিয়া আমি ইয়াক কি বুলি কওঁ ক্ৰছ প্ৰডাক্ট বুলি কওঁ। ঠিক আছে, সেইকাৰণে আমি ইয়াক কি কৰিব লাগিব ক্ৰছ প্ৰডাক্ট কৰিব লাগিব। হ'ল, এতিয়া আমাৰ ইয়াত কি হ'ল চোৱা, আমাৰ আছিলে কি ডি বিটো মানে কি মেগনেটিক ফিল্ডটো কি আমাৰ ভেক্টৰ কোৱান্টিটি, আৰু ইয়াত আমি কি কৰিব লাগিব সেইকাৰণে দুটা ভেক্টৰ কোৱান্টিটি মাল্টিপ্লাই কৰি মানে কি ক্ৰছ প্ৰডাক্ট কৰিহে কি কৰিব লাগিব আমি এই ভেক্টৰ ফৰ্মটো লিখিব লাগিব। ঠিক আছে, এতিয়া তোমালোকে ইয়াত চোৱা এইটো মিউ নট বাই 4 লিখি লওঁ প্ৰথমতে কনষ্টেণ্ট। এতিয়া কি হ'ব আমাৰ কাৰেণ্টটো কি হৈছে আমাৰ এটা স্কেলাৰ কোৱান্টিটি, ডি এলটো কি ডি এল মানে হৈছে লেংথ ভেক্টৰ, সেইটো হৈছে কি এটা ভেক্টৰ কোৱান্টিটি। ঠিক আছে, আৰু চাইন থিটাটো ভেক্টৰ নহয় এইটো। ঠিক আছে, আৰু আমাৰ কি ৰেডিয়াছটো আছে কি এইটো ভেক্টৰ কোৱান্টিটি। আমি যদি ইয়াত কি কৰোঁ আই আৰু ডি যদি কি কৰোঁ মাল্টিপ্লাই কৰোঁ তেতিয়া আমাৰ হ'ব জানো, নহ'ব, কাৰণ কেলে আমি দুটা ভেক্টৰ কি কৰিছোঁ মাল্টিপ্লাই কৰি এটা ভেক্টৰ পাইছোঁ ডি বি। ঠিক আছে, আৰু সেইকাৰণে আমি কি কৰিব লাগিব যে ইয়াৰ লগত আমি দুটা ভেক্টৰ ওপৰত কি কৰিব দুটা ভেক্টৰ যিহেতু মাল্টিপ্লাই কৰিব লাগিব, সেইকাৰণে আমি কি কৰি ল'ম ওপৰে তলে এটা ৰেডিয়াছ ভেক্টৰ এটা কি কৰিম মাল্টিপ্লাই কৰি ল'ম। ঠিক আছে, কাৰণ কেলে আমি ওপৰত কি কৰিব নোৱাৰোঁ কাৰেণ্টক ইয়াৰ লগত মাল্টিপ্লাই কৰিব নোৱাৰোঁ হয়নে। যদি ইয়াৰ লগত কাৰেণ্টক মাল্টিপ্লাই কৰিবলৈ হয় কি হ'ব, এইটো এটা স্কেলাৰ হ'ব, এইটো এটা ভেক্টৰ হ'ব,
মাল্টিপ্লিকেশ্যন নহ'বই তেনেকৈ ঠিক আছে মানে কি আমাৰ এই যিহেতু ডি বিটো কি আছে এটা ভেক্টৰ কোৱান্টিটি সেইকাৰণে কি কৰিব লাগিব আমি ওপৰত দুটা ভেক্টৰ কোৱান্টিটি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব হ'ব আৰু তাৰ কাৰণে এতিয়া আমি কি কৰিম যে আই ডি এল সাইন থিটা ডিভাইড বাই কি আহিব আৰ স্কোৱাৰ আৰু এটা কি কৰিব লাগিব ওপৰতো এটা কি আৰ মাল্টিপ্লাই কৰিব লাগিব তলতো এটা কি কৰিব লাগিব আৰ মাল্টিপ্লাই কৰিব লাগিব তেতিয়া কি কটাকটি যাব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ যে মিউ নট ডিভাইডেড বাই 4 পাই আই ডি এল আৰ সাইন থিটা ডিভাইড বাই কি হ'ব আমাৰ আৰ কিউব আহিব ঠিক আছে আৰু এতিয়া যেহেতু আমি ভেক্টৰ ফৰ্মত লিখিছোঁ সেইকাৰণে কি হ'ব আমাৰ ডি এলটো ইয়াত আহিব ৰ'বা থাক যেতিয়া আমি ক্ৰছ প্ৰডাক্ট কৰিম তেতিয়া আমি ভেক্টৰ ফৰ্মত লিখিম হ'ব এতিয়া সেইকাৰণে কি হ'ব ইকুৱেল টু মিউ নট বাই 4 পাই আমাৰ কি আহিব যে আই ডি এল ক্ৰছ আৰ ডিভাইডেড বাই কি আহিব আমাৰ আৰ কিউব ঠিক আছে এইটো লিখি লোৱা তোমালোকে এইখিনিতে কথাটো কি যে আমাৰ ক্ৰছ প্ৰডাক্টটো কেলৈ আহিলে এইটো এই সাইন থিটা আছে যে সেইকাৰণে আহিলে ইয়াত ক্ৰছ প্ৰডাক্ট সেইটো মনত ৰাখিবা লগতে মানে কি যিহেতু দুটা ভেক্টৰ কি কৰোঁ মাল্টিপ্লিকেশ্যন কৰি যিটো ভেক্টৰ আনচাৰটো যদি আমি কি পাওঁ ভেক্টৰ পাওঁ তেতিয়া আমাৰ কি হয় ক্ৰছ প্ৰডাক্ট আহে আৰু সেই ক্ৰছ প্ৰডাক্টটো আমাৰ যিটো কি লিখোঁ যে আমি স্কেলাৰ ফৰ্মত লিখিলে আমাৰ কি আহে যে এ বি সাইন থিটা দেই এইটো মনত ৰাখিবা এইটো যিহেতু সাইন থিটা আছে সেইকাৰণে ইয়াত আমি ডাইৰেক্ট ক্ৰছ প্ৰডাক্ট ব্যৱহাৰ কৰোঁ আৰু এইটো ডট প্ৰডাক্টৰ সদায় আমাৰ কি হয় যে এ বি কছ থিটা এইটো তোমালোকে জানাই তথাপিও কৈ দিছোঁ এবাৰ হ'ব এইটো লিখি লোৱা আৰু সেইকাৰণে আমি কি কৈছোঁ মানে ইয়াত ক্ৰছ প্ৰডাক্ট বহাইছোঁ ডি এল মানে কি ডি এল আৰু আৰ ভেক্টৰ কি এইটো এটা যিহেতু ভেক্টৰ কোৱান্টিটি হয় সেইকাৰণে আমি কি কৈছোঁ ডি এল ক্ৰছ আৰ কৰি দিছোঁ হ'ব লিখি লোৱা হ'ল লিখি এতিয়া কি হ'ব তোমালোকে কোনোবাই ভাবিব পাৰা যে কি আমি কি কৰিলোঁ এইটো ডি এল ক্ৰছ আৰ কৰিলোঁ ঠিক আছে এইটো কি কৰিলোঁ আমি ডি এল ক্ৰছ আৰ কৰিলোঁ ইয়াক আমি আৰ ক্ৰছ ডি এল কৰিব পাৰিলোহেঁতেন কিন্তু কেলৈ নকৰিলোঁ আমি জানিব লাগিব এতিয়া আমি সেইকাৰণে প্ৰথমতে চাই লওঁ যে কি আমাৰ কি হৈছিলে যেতিয়া আমি জানো যে কি আমাৰ মেগনেটিক ফিল্ড যেতিয়া আমি ফাইণ্ড কৰিব লাগিব তেতিয়া আমাৰ কি আছিলে যে আমি এটা আমাৰ ৰুল আছিলে মেগনেটিক ফিল্ড ফাইণ্ড কৰা সেইটো কি আছিলে যেতিয়া আমাৰ কি হ'ব এল কণ্ডাক্টৰ মাজে কি হ'ব কাৰেণ্ট পাৰ হৈ যাব তেতিয়া তাৰ আমাৰ মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো কি হ'ব যদি আমি বুজাবলৈ যাওঁ তেতিয়া আমি কি ইউজ কৰোঁ ৰাইট হেণ্ড থাম্ব ৰুল আছিলে আমাৰ এটা কি ৰুল আছিলে সেইটো আমি ইউজ কৰোঁ আৰু সেই ৰাইট হেণ্ড থাম্ব ৰুলৰ মতে কি হয় যে যেতিয়া কি হ'ব এনেকুৱা ৱায়াৰডালৰ মাজতে কি হ'ল কাৰেণ্ট যিফালে পাৰ হৈ যাব সেইফালে আমি কি কৰিব লাগিব ৰাইট হেণ্ডৰ এনেকৈ থাম্বটো থ'ব লাগিব ঠিক আছে আৰু কি কৰিব লাগিব বাকী ফিংগাৰকেইটা যিটো দিশত আমাৰ কি হ'ব কাৰ্ল হ'ব সেইটো দিশতে আমাৰ কি থাকিব যে মেগনেটিক ফিল্ডটো থাকিব ঠিক আছে এতিয়া আমাৰ কি হ'ব যিহেতু এইডাল হৈছে কাৰেণ্ট কেৰিং কণ্ডাক্টৰ ইয়াত কি হৈছে কাৰেণ্ট আই প'লে এনেকৈ গৈ আছে মানে কি হৈছে কাৰেণ্ট ফ্ল' হৈ গৈ আছে ফ্ল' কৰি আছে ঠিক আছে এতিয়া যদি আমি কি কৰোঁ ৰাইট হেণ্ডৰ থাম্বটো এনেকৈ ৰাখোঁ মানে কি হ'ব ৰাইট হেণ্ডৰ থাম্বটোৱে কি বুজালে আমাৰ কাৰেণ্টৰ ডাইৰেকশ্যনটো বুজালে আৰু বাকী ফিংগাৰকেইটা যোনফালে আমি এনেকৈ কাৰ্ল কৰোঁ তেতিয়া কি হ'ব আমাৰ যে মেগনেটিক ফিল্ডটো আমাৰ কি হ'ব আমাৰ বৰ্ডখনৰ ভিতৰৰ ফালে থাকিব ঠিক আছে মানে কি আমাৰ এই পেনখনৰ এনেকৈ ভিতৰৰ ফালে বুজাব সেইকাৰণে আমাৰ ইয়াত কি হ'ব যে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো ভিতৰলৈ হ'ব ঠিক আছে ভিতৰলৈ হ'লে কি ক্ৰছ কৰোঁ আৰু কি বাহিৰলৈ ওলোৱা হ'লে কি ইউজ কৰোঁ আমি যেনেকৈ ডট ইউজ কৰোঁ হয় না যিহেতু কি ভিতৰলৈ সোমাইছে সেইকাৰণে কি কৰিলোঁ আমি মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো কি হ'ব আমাৰ প্লেনখনৰ এনেকৈ ভিতৰলৈ হ'ব ঠিক আছে এতিয়া কি হ'ব আমি জানো যে কি আমি ইয়াত কি কৰিছোঁ ভেক্টৰ ফৰ্মত লিখিছোঁ আৰু যেতিয়া আমি কি কৰোঁ দুটা ভেক্টৰ ক্ৰছ প্ৰডাক্ট কৰোঁ তেতিয়া আমি কি কৰোঁ ভেক্টৰ এলজেব্ৰাত আমাৰ কি আছে এটা ৰাইট হেণ্ড থাম্ব ৰুল আছে তাৰ মতে কি হয় যেতিয়া আমি ক্ৰছ প্ৰডাক্ট কৰিম মানে কি যাৰ পৰা যালে ক্ৰছ প্ৰডাক্ট কৰিম তাত কি কৰিব লাগিব আমি যে এনেকৈ ৰাইট হেণ্ডৰ ফিংগাৰকেইটা কি কৰিব লাগিব এনেকৈ এৰ পৰা বিলে দিব লাগিব আৰু আমাৰ থাম্বটোৱে যিটো ডাইৰেকশ্যন থাকিব সেই ডাইৰেকশ্যনটো আমাৰ কি বুজাব এই আনচাৰ ভেক্টৰটো আমাৰ যিটো ডাইৰেকশ্যন হ'ব সেইটো বুজাব ঠিক আছে মানে কি হ'ব আমি ৰাইট হেণ্ডৰ বাকী সেই চাৰিটা ফিংগাৰ কি কৰিম আমি য'ৰ পৰা য'লৈ যাব লাগে তাক কাৰ্ল কৰিব লাগিব আৰু আমাৰ থাম্বটোৱে যিটো ডাইৰেকশ্যন দিয়ে সেই ডাইৰেকশ্যনটোক আমি কি ক'ব লাগিব যে আমাৰ ৰিজাল্টেণ্ট ভেক্টৰটোৰ ডাইৰেকশ্যন বুলি ক'ব লাগিব ঠিক আছে এতিয়া আমি ইয়াত কি কৰিছোঁ ডি এল ক্ৰছ আৰ আমি চাই লওঁ যে কি আমি ডি এল ক্ৰছ আৰৰ কাৰণে চাম ঠিক আছে ডি এল ক্ৰছ আৰৰ কাৰণে চাম আমি আৰু কিহৰ কাৰণে চাম আৰ ক্ৰছ ডি এলৰ কাৰণে চাম ঠিক আছে যেতিয়া আমি কি চাওঁ ডি এল ক্ৰছ আৰ ঠিক আছে আমাৰ কি আছে ৰেডিয়াছটো আছে এইফালে মানে কি পজিশ্যন ভেক্টৰটো আছে এইফালে আৰু ডি এলটো আছে কোনফালে ওপৰ ফালে দেখিছানে মানে এইটো আছে ওপৰলৈ আৰু এইটো আছে এইফালে যদি আমি কি কৰোঁ এইফালে যদি এনেই এডোখৰত দি চাওঁ ধৰি লওক এইটো ডাইৰেকশ্যনটো আমাৰ কি আছে ৰেডিয়াছ ভেক্টৰটো আছে ঠিক আছে আৰু ইয়াৰ ডাইৰেকশ্যনটো কি আমি এডোখৰত লগাব পাৰোঁ এইটো মানে কি এনেকৈ ওপৰলৈ আছে ঠিক আছে আৰু এইটো কি ডাইৰেকশ্যনটো কি হয় ডি এলৰ হ'ল এতিয়া আমাৰ কি কৈছে ডি এল ক্ৰছ আৰ যেতিয়া আমি ডি এল ক্ৰছ আৰ কৰিম তেতিয়া আমি কি কৰিবলৈ কৈছিলোঁ যে ৰাইট হেণ্ডৰ বাকী চাৰিটা ফিংগাৰ কি য'ৰ পৰা এ পৰা বিলে কি ক্ৰছ কৰিছোঁ মানে কি এ ক্ৰছ বি মানে কি এ পৰা বিলে যাব লাগিব মানে কি কৰিবলৈ আমি ডি এলৰ পৰা ডি এল ক্ৰছ আৰ মানে কি
DL ৰ পৰা R লৈ যাব লাগিব মানে কি DL ৰ পৰা এনেকৈ R লৈ যাব লাগিব আৰু কি হ'ব আমাৰ থামটো যিটো ফালে কিবা পইণ্ট হ'ব সেইফালে আমাৰ কি হ'ব ৰিজাল্টেণ্ট ভেক্টৰটো ডাইৰেকশ্যন বুজাব আৰু ইয়াত ৰিজাল্টেণ্ট ভেক্টৰটো কি হ'ব আমাৰ মেগনেটিক ফিল্ড হ'ব আৰু মেগনেটিক ফিল্ড ডাইৰেকশ্যনটো কি ভিতৰৰ ফালে আছে যে দেখিছানে DL ৰ পৰা আমি R লৈ গ'লোঁ আৰু থামটো কি আমাৰ প্লেনখনৰ ভিতৰৰ ফালে আছে সেইকাৰণে কি হ'ব আমাৰ এইটো কাৰেক্ট হ'ব মানে কি হ'ব আমাৰ DB ডাইৰেকশ্যনটো এইকাৰণে কি হ'ব ভিতৰলৈ হ'ব যেহেতু কি DL ৰ পৰা এনেকৈ R লৈ গ'লোঁ DB ডাইৰেকশ্যনটো কি হ'ব আমাৰ ভিতৰলৈ আছে সেইকাৰণে কি হ'ব আমাৰ এইটো শুদ্ধ হ'ব যদি আমি R ক্ৰছ DL টো কি হ'ব আমাৰ চোৱা R ক্ৰছ DL মানে কি আমি জানো যে কি আমি ৰাইট হেণ্ডৰ বাকি চাৰিটা ফিংগাৰ কি কৰিব কাৰ্ল কৰিব লাগিব জোৰ পৰা জলে R ক্ৰছ DL মানে কি R পৰা DL লৈ কি কৰিব আমি ফিংগাৰকেইটা কাৰ্ল কৰিব লাগিব সেইকাৰণে কি হ'ব এইফালে আছে R DL আছে ওপৰলৈ R ক্ৰছ এনেকৈ DL এনেকৈ কি কৰিলোঁ কাৰ্ল কৰিলোঁ আৰু থামটো কি আছে বাহিৰৰ ফালে আছে যে সেইকাৰণে কি হ'ব আমাৰ মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো কি দিব আমাৰ বাহিৰলৈ দিব আৰু যিহেতু কি আমাৰ কাৰেণ্ট কেৰিং কণ্ডাক্টৰডাল কাৰেণ্ট ওপৰলৈ গৈছে সেইকাৰণে কি হ'ব আমাৰ ৰাইট হেণ্ড থাম ৰুলৰ মতে ভিতৰলৈ আছে আৰু সেইকাৰণে কি হ'ব আমাৰ যে এই DL ক্ৰছ Rটোৱে আমাৰ কি হ'ব শুদ্ধ হ'ব R ক্ৰছ DL টো শুদ্ধ নহয় ঠিক আছে সেইকাৰণে আমি ইয়াত কি কৰোঁ যে মিউ নট I DL ক্ৰছ R ডিভাইড বাই R কিউব হিচাপে আমি যেতিয়া ভেক্টৰ ফৰ্মত লিখা যায় তেতিয়া আমি লিখা হয় এনেকৈ লিখোঁ মানে ঠিক আছে তোমালোকে আইটো কি কৰিব পাৰা এই মিউ নট I ইয়াৰ লগত এনেকৈ লগাই দিব পাৰা এনেকৈ লিখিলেও ভুল নহয় ঠিক আছে এইটো বুজি পালা নহয় লিখি লোৱা হ'ব এইটো ইয়ালৈ লৈ গ'লো মানে কি আমি কোনোবা এটা ভেক্টৰত এনেকৈ পেৰেলেলি ইয়ালৈ এনেকৈ লৈ যাব পাৰোঁ সেইটো তোমালোকে মনত ৰাখিবা মই তোমালোকৰ এই চেনেলতে আছে মই কি কৰিছিলোঁ যেতিয়া ভেক্টৰ এলজেব্ৰা পঢ়াইছিলোঁ তেতিয়া আমাৰ তাত ক্ৰছ প্ৰডাক্ট হিচাপে আছিলে সেই ক্ৰছ প্ৰডাক্টত সকলোবোৰ বুজাই থোৱা আছে আৰু ভেক্টৰ প্ৰথমবাৰ চব বুজাই থোৱা আছে ঠিক আছে তোমালোকে যদি চাব বিচাৰা চাব পাৰা হ'ব মানে কি এই ভেক্টৰটো কেনেকৈ পেৰেলেলি আমি ইয়ালৈ লৈ যাব পাৰোঁ ঠিক আছে সেইকাৰণে এইটো ইয়াত এনেকৈ দেখুৱাই দিছোঁ হ'ব এইটো লিখি লোৱা হ'ল তোমালোকে পজ কৰি লিখি ল'বা এতিয়া আমি কি কৰিম ইয়াৰ পিছৰ কোৱেশ্যনলৈ যাওঁ হ'ব এইটো মহাই দিওঁ এতিয়া এতিয়া আমাৰ কুৱেশ্যনটো কি দি আছে চোৱা 8 নম্বৰটো কি কৈছে আমাৰ দি ফ্ৰিকুৱেঞ্চি অফ AC ইজ ডাবলড হাউ ডু XL এণ্ড XC গেট এফেক্টেড মানে কি কৈছে আমাৰ অল্টাৰনেটিভ কাৰেণ্টৰ ফ্ৰিকুৱেঞ্চিটো ডাবল হৈ গ'ল বুলি কৈছে আৰু কি কৈছে আমাৰ যে ইণ্ডাক্টিভ ৰিয়েক্টেন্স আৰু কেপাচিটিভ ৰিয়েক্টেন্সটো কেনেদৰে এফেক্ট হ'ব আমাক সুধিছে ঠিক আছে এতিয়া আমি জানো যে কি লিখি লওঁ আনসাৰ উই নো ডেট কি হয় আমাৰ ইণ্ডাক্টিভ ৰিয়েক্টেন্সটো inductive reactance কি হ'ব আমাৰ XL equal to আমাৰ কি হয় ওমেগা ইনটু L হয় ঠিক আছে আৰু আমি জানো যে কি ওমেগা ভ্যালুটো আমাৰ কি আছিল যেতিয়া আমি এঙ্গুলাৰ ভেলোসিটি এঙ্গুলাৰ তোমাৰ কি আছিল ডিসপ্লেসমেন্ট ফ্ৰিকুৱেন্সি তাৰ কথা আমি পঢ়িছিলো তোমালোকে ফাৰ্স্ট ইয়াৰত পাইছিলা তেতিয়া তাৰ মাজত কি আমাৰ ৰিলেচন আছিল ঠিক আছে আমাৰ কি আছিল ওমেগা ইকুৱেল টু আমাৰ কি হয় twice pi divided by t ঠিক আছে ইয়াত ওমেগাটো কি হয় আমাৰ যে এঙ্গুলাৰ ভেলোসিটি twice pi টো কি হয় আমাৰ এঙ্গুলাৰ ডিসপ্লেসমেন্ট আৰু t টো কি হয় আমাৰ যে টাইম পিৰিয়ড ঠিক আছে টাইম পিৰিয়ড মই তোমালোকক জাস্ট দেখুৱাই দিছো কথাটো যে সেইকাৰণে কি হ'ব আমাৰ যে আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ ওমেগা ইকুৱেল টুৱাইচ পাই আৰু আমি জানো যে কি ফ্ৰিকুৱেন্সি মানে কি হয় 1/t হয় সিন্স কি হয় আমাৰ ফ্ৰিকুৱেন্সি নিউ ইকুৱেল টু 1/t তোমালোকে এইবোৰ এক্সামত লিখিলে হ'ব মই জাস্ট দেখুৱাই দিছোঁ সেইকাৰণে কি হ'ব আমাৰ এই 1/t জেগাত কি হৈ যাব নিউ বহি যাব ঠিক আছে সেইকাৰণে আমি কি বহাব পাৰিম যে ওমেগা জেগাত টুৱাইচ পাই নিউ বহাব পাৰিম ঠিক আছে সেইকাৰণে আমি ইয়াত কি কৰি দিম যে ইকুৱেল টু টুৱাইচ পাই নিউ ইনটু কি হ'ব L আহিব ঠিক আছে এতিয়া আমি লিখিম যে কি আমাৰ ইণ্ডাক্টিভ ৰিয়েক্টেন্স হল কেপাসিটিভ ৰিয়েক্টেন্স মানে কিমান হ'ব আমি লিখিম এতিয়া আমাৰ কি হ'ব কেপাসিটিভ ৰিয়েক্টেন্স তাক আমি কি হ'ব যাওঁ XC ইকুৱেল টু আমাৰ কি হয় 1 ডিভাইডেড বাই ওমেগা ইনটু C আহে ঠিক আছে ইয়াত আমি আকৌ কি কৰিম ওমেগা ভ্যালুটো বহাই দিম সেইকাৰণে কি হৈ যাব আমাৰ যে 1 ডিভাইডেড বাই টুৱাইচ পাই নিউ C ঠিক আছে তোমালোকে বুজি পালা এতিয়া আমাক কি কৈছে হাউ ডু XL এণ্ড XC গেট এফেক্টেড when কি বুলি কৈছে ফ্ৰিকুৱেন্সি অফ AC ইজ ডাবল মানে কি হ'ব আমি এতিয়া এই ফ্ৰিকুৱেন্সি যদি ডাবল কৰি দিওঁ তেতিয়া আমাৰ XL ইণ্ডাক্টিভ ৰিয়েক্টেন্স আৰু কেপাচিটিভ ৰিয়েক্টেন্স কেনেদৰে এফেক্ট হ'ব বুলি সুধিছে ঠিক আছে এতিয়া লিখোঁ যে কি when দি কি হ'ব আমাৰ ফ্ৰিকুৱেন্সি
ফ্ৰিকুৱেঞ্চি ইজ কি হ'ব আমাৰ ডাবলড যেতিয়া আমাৰ ফ্ৰিকুৱেঞ্চিটো ডাবল হৈ যাব তেতিয়া আমাৰ কি হ'ব XL ইকুৱেল টু আমাৰ কিমান আহিব XL ইকুৱেল টু টুৱাইচ পাই নিউ L আছে নহয় সেইকাৰণে কি হ'ব টুৱাইচ পাই নিউ জেগাত মানে কি ফ্ৰিকুৱেঞ্চি জেগাত কি হৈ যাব 2 নিউ গুচি আহিব যিহেতু কি কৈছোঁ আমি ডাবল কৰিছোঁ 2 নিউ কি হ'ব আমাৰ L ঠিক আছে মানে কি হ'ব আমাৰ যে 4 পাই নিউ L ঠিক আছে ঠিক তেনেকৈ আমাৰ কি হ'ব XC কি হ'ব XC বা কি কেপাচিটিভ ৰিয়েক্টেন্সৰ কি হ'ব আমাৰ যে 1 ডিভাইডেড বাই 2 পাই ইনটু কি হ'ব আমাৰ 2 নিউ C ঠিক আছে মানে কি হ'ব আমাৰ 1 ডিভাইডেড বাই 4 পাই নিউ C ঠিক আছে এতিয়া এইকেইটাক আমি কেনেদৰে লিখিব পাৰিম যে চোৱা এইটো 2 ইনটু আমি কি লিখিব পাৰিম যে 2 পাই নিউ L লিখিব পাৰোঁ হয়নে আৰু 2 পাই নিউ L মানে কি আছিলে আমাৰ XL আছিলে মানে কি হৈ গ'ল আমাৰ যে 2XL ঠিক আছে মানে কি হৈ গ'ল আমাৰ যে ইণ্ডাক্টিভ ৰিয়েক্টেন্সটো কি হৈ গ'ল আমাৰ দুগুণ হৈ গ'ল ঠিক আছে 2 ইনটু XL হৈ গ'ল হ'ল আৰু ঠিক তেনেকৈ আমি কি লিখিব পাৰিম ইয়াত যে ইকুৱেল টু আমাৰ কিমান আহিব 1 ডিভাইডেড বাই 2 ইনটু কি হ'ব আমাৰ 2 পাই নিউ C ঠিক আছে মানে কি হ'ব এতিয়া ইকুৱেল টু আমাৰ যে 1 ডিভাইডেড বাই 2XC মানে কি 2 পাই নিউ চিটোক আমি কি লিখিব পাৰোঁ XC হিচাপে লিখিব পাৰোঁ সেইকাৰণে কি হৈ গ'ল আমাৰ 1 ডিভাইডেড বাই 2XC মানে কি হৈ গ'ল আমাৰ যে কেপাচিটিভ ৰিয়েক্টেন্সটো আধা হৈ গ'ল ঠিক আছে মানে আমি ইয়াৰ পৰা কি গম পালোঁ যেতিয়া আমি আমাৰ কি হ'ব AC ফ্ৰিকুৱেঞ্চিটো ডাবল হৈ যাব তেতিয়া আমাৰ কি হ'ব ইণ্ডাক্টিভ ৰিয়েক্টেন্সটো দুগুণ হৈ যাব আৰু কি হ'ব আমাৰ কেপাচিটিভ ৰিয়েক্টেন্সটো তাৰ আধা হৈ যাব ঠিক আছে এতিয়া সেইকাৰণে আমি লিখি দিম যে কি এটা লিখি হ'ল তোমালোকৰ হ'ব এইটো মোহাৰি দিওঁ এইখিনি তোমালোকে লিখিব নালাগে মই জাষ্ট দেখুৱাই দিলোঁ তোমালোকে আহিলে সেইটো তোমালোকে জানাই বাৰু তথাপিও দেখুৱাই দিছোঁ এবাৰ therefore কি আহিব আমাৰ therefore XL gets double XL will be লিখো XL কি হ'ব আমাৰ will be doubled and কি হ'ব আমাৰ XC will be কি হ'ব আমাৰ halved মানে কি হৈ যাব আধা হৈ যাব ঠিক আছে তোমালোকে লিখি লোৱা বুজি পালা মানে কি হৈ গ'ল আমাক কি দিছিলে যে ফ্ৰিকুৱেঞ্চিটো যদি ডাবল কৰি দিওঁ তেতিয়া কি হ'ব আমাৰ ইণ্ডাক্টিভ ৰিয়েক্টেন্স আৰু কেপাচিটিভ ৰিয়েক্টেন্সৰ কেনেদৰে এফেক্ট হ'ব এতিয়া আমাৰ কেনেদৰে এফেক্ট হ'ল যে যেতিয়া আমি ফ্ৰিকুৱেঞ্চিটো ডাবল কৰি দিম তেতিয়া আমাৰ ইণ্ডাক্টিভ ৰিয়েক্টেন্সটো কি হৈ যাব তাৰ দুগুণ হৈ যাব আৰু যেতিয়া আৰু কি হ'ব কেপাচিটিভ ৰিয়েক্টেন্সটো তাৰ কি হৈ যাব আধা হৈ যাব ঠিক আছে মানে কি আগৰ তুলনাত আধা হৈ যাব যেতিয়া আমি কি কৰিম ফ্ৰিকুৱেঞ্চিটো ডাবল কৰি দিম হ'ব এইখিনি আছিলে তোমালোকৰ 2012ৰ 1 নম্বৰ কুৱেশ্যনৰ আনসাৰখিনি হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি কুৱেশ্যনকেইটা বুজি পালানে ঠিক আছে আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকক মই প্ৰিভিয়াছ ইয়াৰ কোনকেইটা কুৱেশ্যন বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আমি বুজাব লাগিব ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ